Hello friends, মই বহাগ বিহুৰ হিয়া ভৰা মৰম আৰু শুভকামনা পুনৰবাৰ আপোনালোকক জনালোঁ যেহেতু কি আজি পহিলা বহাগৰ প্ৰথমটো দিন আৰু আজি মানুহ বিহু গতিকে বহাগৰ প্ৰথমটো দিনত আমি সাধাৰণতে বিহুৱান লওঁ ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাইছিলোঁ যে নামনি অসমৰ বিহুৱান কোন কেইখন আছিল সেই সম্পৰ্কে মই এটা ভিডিঅ' বনাইছিলোঁ আৰু আজিৰ ভিডিঅ'টোত মই সেই বিহুৱান কেনেকৈ লয় সেই বস্তুখিনি মই দেখুৱাম যে বিহুৱান আমি লোৱাৰো এটা নিয়ম আছে গতিকে বহাগৰ প্ৰথম দিনটোত অৰ্থাৎ পহিলা বহাগৰ দিনাখন আমি বিহুৱান লওঁ আমি কেনেকৈ লওঁ তো বিহুৱানখন প্ৰথমে পানীত তিয়াব লাগে যেতিয়া পানীত তিয়াই পেলাই জিকি থাকিব সেইখন এনেধৰণে তাৰত মেলি দিয়া হয় আৰু মেলি দিয়াৰ পিছত যেতিয়া শুকাব তেতিয়া সেই বিহুৱানখন আমি মূৰত তুলি ল'ম বা আমি গাত ল'ম আৰু তেতিয়াই সেই বিহুৱানখন মোৰ হৈ যাব ঠিক তেনেধৰণে যদি কথাটো খুব গুৰুত্বপূৰ্ণ আৰু খুব ইণ্টাৰেষ্টিং যদি বিহুৱানখন মই নলোৱাতে কোনোবাই যদি বিহুৱানখন বেলেগে চুই দিয়ে তেতিয়া কিন্তু সেই বিহুৱানখন সেই ব্যক্তিজনৰ হৈ পৰিব সেইটো খুব ইণ্টাৰেষ্টিং কথা তো গতিকে সেইকাৰণে বিহুৱানবোৰ এনেধৰণে ছেপাৰেট মানে বিহুৱানবোৰৰ মাজত এটা গেপ ৰাখি পেলাই এনেধৰণে তাৰত মেলি দিয়া থাকে বা ইয়াক আমি সাধাৰণতে যেতিয়া ল'ম তেতিয়াহে সি মোৰ হৈ পৰিব তো ইয়াক যোনে চুই দিব তেতিয়া সেই ব্যক্তিজনৰে সেই বিহুৱানখন হৈ পৰিব তো খুব ইণ্টাৰেষ্টিং কথা এতিয়া মোৰ বিহুৱানখন মই এতিয়া ল'ম এইখন মোৰ বিহুৱান তো মই ইয়াক এতিয়া চুম আৰু মই ইয়াক শিৰত তুলি ল'ম শুকাইছে এতিয়া মই লোৱাৰ উপযোগী হৈ পৰিছে এতিয়া মই এইটো চুই দিম মই চুলোঁ মানে ই মোৰ হৈ গ'ল আৰু মই এই বিহুৱানখন এতিয়া এনেধৰণে আনি পেলাই মই এনেধৰণে গাত ল'ম মই মূৰত ল'লোঁ মানে মোৰ এইখন আজিৰ পৰা মোৰ হৈ গ'ল এই বিহুৱানখন গতিকে এয়া হৈছে অসমীয়াৰ ৰীতি নীতি বহাগৰ প্ৰথমটো দিনত বিহুৱান আমি কি ধৰণে গাত লওঁ এয়াও এক নিয়ম আছে আৰু মোৰ পিছফালে যে দেখিছে এইখন হৈছে আনাকাটা গামোচা বুলি কয় আনাকাটা বিহুৱান বিশেষ কামত ইয়াক ব্যৱহাৰ কৰা হয় মাংগলিক কামত বিশেষকৈ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় ঠিক সেনেধৰণে যোনে এই বিহুৱানখন ল'ব তেওঁলোকেহে এই বিহুৱানখনৰ কাষত আহি পেলাই ল'ব পাৰিব এতিয়া মই যদি এই বিহুৱানখন যদি চুই দিওঁ তেতিয়া এইখনো মোৰ হৈ পৰিব তো এয়া হৈছে অসমীয়া সংস্কৃতি অসমীয়া জাতিৰ বিহু এয়া হৈছে বিহুৰ এক পৰম্পৰা তো মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আজিৰ পহিলা বহাগত কেনেধৰণে বিহুৱান আমি গাত লওঁ কি নিয়মেৰে আমি বিহুৱানখন গাত ল'ব লাগে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ ধন্যবাদ